এটা কথা স্পষ্টৰূপে প্ৰতিফলিত হ'ল যে এইখন বিজেপি চৰকাৰ অসমৰ 6 জনগোষ্ঠীৰ বিদ্বেষী এখন চৰকাৰ যিখন চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি কয় যিটো দলে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰিম বুলি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে সেই চৰকাৰখনে সদনৰ মজিয়াত পাভলতি মাৰে আজি ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পুনাকন বৰুৱা ডাঙৰীয়াই অসমৰ ভয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰীক ৰণোজ পেগু ডাঙৰীয়াক 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰোঁতে তেওঁ কৈছে যে এই মুহূৰ্তলৈকে মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ হাতত পৰা নাই মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ হাতত পৰা নাই মানে কি যে চৰকাৰখনৰ 6 জনগোষ্ঠীৰ ৰাইজক ৰামঠগন দিছে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা তেখেতলোকে দিব নিবিচাৰে আৰু 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়াক সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিবৰ কাৰণে তেখেতলোকে প্ৰয়াস নকৰে অৰ্থাৎ এই চৰকাৰ জনগোষ্ঠী বিদ্বেষী এখন চৰকাৰ এই চৰকাৰ খিলঞ্জীয়া বিদ্বেষী এখন চৰকাৰ এই চৰকাৰ থলগিৰি ৰাইজৰ বিদ্বেষী এখন চৰকাৰ গতিকে আমি সদৌ তাহিম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা স্পষ্টৰূপে জনাব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে মিথ্যাচাৰ পৰিহাৰ কৰক মিথ্যাচাৰ পৰিহাৰ কৰি অসম আৰু অসমীয়াকে কাম কৰক আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিম বুলি যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি তেখেতে পূৰণ কৰক যদি তাকে নকৰে যে অনাগত 26ৰ যি নিৰ্বাচন আহি আছে মই সমগ্ৰ 6 জনগোষ্ঠীৰ ৰাইজক আমি আন্তৰিকতা অনুৰোধ জনাম যে এই অসম বিদ্বেষী এই 6 জনগোষ্ঠী বিদ্বেষী খিলঞ্জীয়া বিদ্বেষী চৰকাৰখনৰ বিৰুদ্ধে থিয় দি এটা জাগৰণ সৃষ্টি কৰিবলৈ যিটো জাগৰণে নেকি এই চৰকাৰৰ হলঠেকত পেলাবৰ কাৰণে সকলোৱে প্ৰয়াস কৰে